তেওঁলোক যাব আৰু এয়া এজন এজনকৈ খেলুৱৈসকল ওলাই আহিছে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত 5খন টি20 মেচ অনুষ্ঠিত হোৱাৰ এই যিটো সিৰিজ সেই সিৰিজটোৰ তৃতীয়খন মেচ গুৱাহাটীত অনুষ্ঠিত কৰিছে আৰু এই গুৱাহাটীৰ তৃতীয়খন মেচত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকল আৰু নিউজিলেণ্ড দলৰ খেলুৱৈসকল আহি গুৱাহাটীত উপস্থিত হৈছে তেওঁলোকে ইতিমধ্যে বিমানবন্দৰৰ ভিতৰৰ পৰা ওলাই আহিছে আৰু কালি সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া বৰ্ষাপাৰা যিখন মেচ সেই মেচখনত অংশগ্ৰহণ কৰিব ইতিমধ্যে এই শৃংখলাৰ দুখন মেচতে ভাৰতীয় দলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল তৃতীয় মেচখন যথেষ্ট গুৰুত্বপূৰ্ণ কালি যদি ভাৰতীয় দলে নিউজিলেণ্ডক পৰাজিত কৰিব পাৰে গুৱাহাটীৰ মাটিত তেতিয়াহ'লে এই শৃংখলাটো দখল কৰিবলৈ সক্ষম হ'ব ভাৰতীয় দলটোৱে আৰু ইয়াত বিমানবন্দৰৰ চৌহদত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ইয়াত অনুৰাগী ক্ৰিকেট অনুৰাগী উপস্থিত হৈছে এয়া নিউজিলেণ্ড দলৰ খেলুৱৈসকলো আহি ইয়াত উপস্থিত হৈছে দুইটা টিম একেলগে আহিছে আৰু দুইটা টিমেই ইয়াৰ পৰা ৰেডিসন ব্লু হোটেলৰ অভিমুখে ৰাওনা হ'ব নিউজিলেণ্ডৰ খেলুৱৈসকল ভাৰতীয় দলৰ খেলুৱৈসকল যথেষ্ট আত্মবিশ্বাসী হৈ আছে কাৰণ এই শৃংখলাত দুখনকৈ মেচ ইতিমধ্যে তেওঁলোকে বিজয়ী হৈছে আৰু বাকী যি তিনিখন খেল আছে সেই তিনিখন খেলত তেওঁলোকে অংশগ্ৰহণ কৰিব তৃতীয়খন খেল যিহেতু গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু এই গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলখনত অংশগ্ৰহণ কৰাৰ বাবে নিউজিলেণ্ডৰ দলৰ খেলুৱৈসকল ইয়াৰ পৰা ৰাওনা হ'ব ৰেডিসন ব্লু হোটেললৈকে আমি ইয়াক খেলুৱৈসকল দেখুৱাইছোঁ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টি20 মেচত অংশগ্ৰহণ কৰাৰ বাবে খেলুৱৈসকল আহি উপস্থিত হৈছে আৰু খেলুৱৈসকল মাজত যথেষ্ট উৎসাহ উদ্দীপনা আছে কাৰণ ইতিমধ্যে ভাৰতীয় দলে দুখনকৈ মেচত অংশগ্ৰহণ কৰি তেওঁলোকে বিজয়ী হৈছে তৃতীয়খন মেচ গুৱাহাটীত আৰু দুখন খেল আছে মুঠ 5খন টি20 মেচ অনুষ্ঠিত হ'ব আৰু 5খনৰ ইতিমধ্যে দুখনত ভাৰতীয় দলৰ খেলুৱৈসকল ইতিমধ্যে বিজয়ী হৈছে তৃতীয়খন খেল গুৱাহাটীত এই খেলখন নিৰ্ণায়ক ভূমিকা হিচাপে গুৰুত্বপূৰ্ণ কাৰণ যদি ভাৰতীয় দলে এই মেচখন বিজয়ী হ'ব পাৰে তেতিয়াহ'লে এই শৃংখলাটো দখল কৰিব অজিত আগাৰকাৰ ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক